দেখা যায় যে প্ৰত্যেকটো আজি ব্যক্তিয়ে সোশ্যাল মিডিয়া ব্যৱহাৰ কৰে আৰু সোশ্যাল মিডিয়াটো এনেধৰণে ব্যৱহাৰ কৰে যে কেতিয়াবা কাৰোবাৰ বিৰুদ্ধাচাৰণ কৰিবলৈ কটু মন্তব্য কৰে বা বেয়াকে পোষ্ট কৰে আৰু বিশেষকৈ কিছু যুৱক যুৱতীৰ মাজত যেতিয়া কাজিয়াৰ সূত্ৰপাত হয় তেতিয়াও কোনোবা এগৰাকী যুৱতীৰ ইমেজটো বা যি সোসাইটিত যাতে তেওঁৰ পৰিচয়টো বেয়াকে যাতে ওলায় তেনেকেও বহু যুৱকে কিন্তু যুৱতীৰ বিৰুদ্ধে তেনেকে সোশ্যাল মাধ্যম যোগে তেওঁলোকে বেয়া মন্তব্যৰ লগতে কিছুমান পোষ্ট অশ্লীল ফটো যোগেও কৰে গতিকে এই সমূহৰ পৰা আমি সকলোৱে বিৰত থাকিব লাগে কাৰণ আমাৰ যি ইনফৰমেশন টেকনলজি যি আইন আছে তথ্য প্ৰযুক্তি আইন সেই আইনৰ ধাৰা ৬৬ৰ অধীনত এই ধৰণৰ কাৰ্যকলাপৰ ক্ষেত্ৰত সেয়া কিন্তু আইনগতভাৱে এক অপৰাধ কাৰ্য বুলি গণ্য কৰা হয় আৰু এই অপৰাধ কাৰ্যৰ যি শাস্তি সেয়া ১০ বছৰলৈকে কাৰাদণ্ডৰ শাস্তিৰ লগতে জৰিমনা হ'ব পাৰে গতিকে আমি সোশ্যাল মাধ্যম যোগে যিকোনো পোষ্ট কৰাৰ আগতে আমি সদায় সজাগ হ'ব লাগে যে সেই পোষ্টটোৱে যাতে কোনোবা এজন ব্যক্তিৰ সামাজিক যি ভাৱমূৰ্তি সেই সামাজিক ভাৱমূৰ্তি যাতে মিলন নহয় তেওঁৰ ইমেজটো যাতে নষ্ট নহয় বা সেই যিজন ব্যক্তি থাকিব যাৰ ইমেজ নষ্ট হ'ল বা ভাৱমূৰ্তিৰ ম্লান হ'ল তেওঁ যদি আজি আৰক্ষী থানাত গোচৰ এটা দিয়ে এজাহাৰ দিয়ে তেতিয়াহ'লে কিন্তু যিজন ব্যক্তি এনে ধৰণৰ পোষ্ট কৰিছে তেওঁৰ কিন্তু নন বেলেবল অৰ্থাৎ জামিনবিহীন যি এটি গোচৰ ৰুজু হ'ব আৰু আৰক্ষীয়ে কিন্তু তেওঁলোকক কেতিয়াও এৰি নিদিয়ে কাৰণ সেই মানে পোষ্ট কৰাৰ কাৰণে যি ইনফৰমেশন টেকনলজি আইনৰ যি ৬৬ নং ধাৰাৰ অধীনত যি অপৰাধ কাৰ্য তেওঁ সংগঠিত কৰিলে তাৰ কাৰণে নন বেলেবল যি গোচৰ ৰুজু হ'ব সেই ক্ষেত্ৰত কিন্তু সেই পোষ্ট কৰোতাজন